নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 29 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ গৰীব মানুহ যদি কোনোবাই ৰিস্কাত উঠিছে 10 টকাৰ ঠাইত আপুনি 15 টকা দিয়ক তেওঁৰ পৰা আশীৰ্বাদ লোক দোয়া লোক যাতে আমাৰ জীৱনত কিবা এটা ভাল হয় শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সামাজিক মাধ্যমত যি মন্তব্য কৰিছিল ৰিস্কাৱালা ঠেলাৱালাৰ ভাড়া কম দিবৰ কাৰণে যি বিস্ফোৰক মন্তব্য কৰিছিল তাৰ পিছতে উভতি ধৰিছে মুখ্যমন্ত্ৰী গৰাকী যাতে আমাৰ জীৱনত কিবা এটা ভাল হয় ৰিস্কাৱালাক 5 টকা ঠাইত 4 টকা দিয়া খণ্ডত এই মন্তব্য কৰিছে চেগাৰ বিধায়ক আশৰাফুল হুছেইনে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছিল যে মিয়াক কষ্ট দিব লাগে ৰিস্কাৱালাক 5 টকা ঠাইত দিব লাগে 4 টকা সেই খণ্ডত উভতি ধৰিছে এবাৰ মুখ্যমন্ত্ৰী গৰাকীক চেগাৰ বিধায়ক আশৰাফুল হুছেইনে পৰৱৰ্তী খবৰটো হৈছে আমি চৰকাৰ গঠন কৰিলে ভেঞ্চাৰ এমএলএ হ'ব হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী দিছে অখিল গগৈয়ে ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰবাৰ অখিল গগৈ আক্ৰমণ কৰি কৈছে যে বিজেপিৰ মিত্ৰজোঁটে যদি 94খন আসন পায় তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে পাগলামি কিয় কৰিছে মুখ্যমন্ত্ৰী নট ঢিলা হোৱা থাৰ্ড ক্লাছ মানুহ বুলি এইদৰে ক্ষুদ্ৰ সমালোচনা কৰিছে বিধায়ক অখিল গগৈয়ে আমচুৰ শ্বহীদ দিৱসৰ মুখ্য অতিথি আছিল হিমন্ত বিশ্ব শৰ্মা স্মাৰকলৈ গৈ সেলফি মাৰিলে শ্বহীদলৈ প্ৰকৃত সন্মান দিয়া নুবুজায় মুখ্যমন্ত্ৰীৰ যদি সাহস আছে বিজেপিৰ কাৰ্যালয়ত শ্বহীদ বেদী স্থাপন কৰক এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে আন এটা খবৰ হৈছে ৰণক্ষেত্ৰলৈ পৰিণত হৈছে চাপৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় এছআৰ পুনৰীক্ষণৰ বাবে উপস্থিত হোৱা একাংশ লোকৰ ওপৰত চক্ৰ বিষয়াই লাঠিচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পাছতেই উত্তপ্ত হৈ পৰিছে পৰিস্থিতি উত্তেজিত ৰাইজে চক্ৰ বিষয়াক আক্ৰমণৰ চেষ্টা চলোৱাৰো অভিযোগ উত্থাপন হৈছে পৰৱৰ্তী হৈছে মৌলানা বদৰুদ্দিন আজমলে ইতিহাস নাজানে তেওঁ ইতিহাস অধ্যয়ন কৰক অসমৰ ইতিহাস প্ৰবচনৰ ইতিহাস অসমে অবৈধ মিয়া বাংলাদেশীৰ বুজা কেতিয়াও নলয় সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈয়ে এইদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে আন এটা খবৰ হৈছে সুবিধা পালেই মিয়াৰ বুট কৰ্তন কৰিব লাগে ৰিস্কাত উঠিলে 5 টকা ভাড়া হলে 4 টকা দিব লাগে মুখ্যমন্ত্ৰীৰ মুখত এই ধৰণৰ কথাই শোভা নাপায় কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি এইদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে ইফালে এআইডিএফৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে আন এটা মন্তব্য কৰিছে হাফিজ ৰফিকুল ইছলামে কয় যে সংখ্যালঘু মুছলমানৰ ভোট চুৰি কৰিছে চৰকাৰে সংখ্যালঘু মুছলমানৰ ভোট চুৰি কৰিছে খোলাখুলি ডকাইতৰ বেশত ভোট কাটিবলৈ ময়দানত নামে পৰিছে চৰকাৰ এআইডিএফৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে এইদৰে মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে ভাৰতবৰ্ষৰ ইতিহাস পঢ়িবলৈ গৌৰৱ গগৈয়ে সময় নাপালে পঢ়াৰ সময়ছোৱাত পাকিস্তানৰ এজেণ্টৰ লগত থাকোঁতে সময় পাৰ হৈ গ'ল অসমখনক জানিবলৈ হ'লে অসমৰ লগত আত্মিক সম্পৰ্ক থাকিব লাগিব মই বাহিৰত থাকিলে অসমীয়া ভাষাটো পাহৰি যাম নেকি উজনি অসমত 55খন পাম বুলি কয় উজনিত 55খন আসনি নাই এইদৰে গৌৰৱ গগৈক পুনৰবাৰ উভতি ধৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আন
আন এটা খবৰ হৈছে জিন্নাৰ পাকিস্তানৰ উদাহৰণ গৌৰৱ গগৈয়ে দিব। গৌৰৱ গগৈয়ে ইমান পাকিস্তানৰ উদাহৰণ কিয় লৈ আহে? পাকিস্তানৰ উদাহৰণ গৌৰৱ গগৈয়ে ভাল লাগিব। পাকিস্তানৰ উদাহৰণ গৌৰৱ গগৈয়ে ভাল লাগিব এই মন্তব্য দিব নোৱাৰিম কাৰণ মই জীৱনত পাকিস্তানলৈ যোৱা নাই। এইদৰে মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰটো হৈছে বৈধ ভাৰতীয়ৰ নাম কৰ্তন হলে সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হ'ব AIUDF। যিসকলে জড়িত থাকি ভাৰতীয়ৰ নাম কৰ্তন কৰাৰ চেষ্টা কৰি আছে তেওঁলোকক আইনৰ কাঠগড়াত থিয় কৰাব AIUDF-এ। বৰপেটাত AIUDF-ৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে হুংকাৰ প্ৰদান কৰিছে। পৰৱৰ্তী খবৰটো হৈছে ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মঞ্চৰ বৰপেটা জিলা সমিতিৰ বৰপেটা জিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও কাৰ্যসূচী। ভোটাৰ তালিকাৰ বিশেষ সংশোধন চমুকৈ SR প্ৰক্ৰিয়াত সংঘটিত হোৱা ব্যাপক খেলিমেলি অনিয়ম আৰু ভুৱা অভিযোগৰ বিৰুদ্ধে কালি ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মঞ্চৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী। পৰৱৰ্তী খবৰটো হৈছে অবৈধ বাংলাদেশী মিয়া মুক্ত ভোটাৰ তালিকা আমাক লাগিবই। এই হুংকাৰ চিতু বৰুৱাৰ। এই মুহূৰ্তত বিগ পলিটিকেল ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো কিয়নো অসমক আমি বাংলাদেশ পাকিস্তান হবলৈ দিব নোৱাৰো। চিতু বৰুৱাই দিছে হুংকাৰ। অবৈধ সন্দেহযুক্ত লোকৰ আগ্ৰাসন বন্ধ নহলে ভৱিষ্যত অন্ধকাৰ। ভোটাৰ তালিকাৰ পৰা সন্দেহযুক্তৰ নাম কৰ্তন নহলে ভৱিষ্যত অন্ধকাৰ। এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। আমাক সন্দেহযুক্ত বাংলাদেশী মুক্ত ভোটাৰ তালিকা লাগে। বাংলাদেশী মিয়া মুক্ত ভোটাৰ তালিকা আমাক লাগিবই। মুখ্যমন্ত্ৰীয়ে মিয়াৰ নাম কৰ্তন কৰা লোৱা দৃঢ় সংকল্পক আদৰণি জনাইছে। ৰাজ্যৰ অখণ্ডতা সমন্বয় ৰক্ষাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী পদক্ষেপক শলাগ লৈছে। জাতিৰ সুৰক্ষা সভ্যতা সংস্কৃতিৰ ৰক্ষাৰ বাবে কাম কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কৰি যোৱা কামক আমাৰ হাজাৰজন সেনানীৰ সমৰ্থন থাকিব। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে আক্ৰমণাত্মক চিতু বৰুৱা। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ নামনি অসমত পুনৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। 7 দিনৰ ভিতৰতে বেদখলকাৰী ভূমি খালী কৰাৰ নিৰ্দেশনা দিয়া হৈছে। এই মুহূৰ্তত এটা জৰুৰী খবৰ জনোৱাৰ চেষ্টা কৰিব বিগ ব্ৰেকিং নিউজ। নামনি অসমত পুনৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। পুনৰবাৰ চৰকাৰৰ বুলডোজাৰ নীতি। এবাৰ দয়া নাই ক্ষমা নাই। হাত শিঙিমাৰীৰ পৰা মানকাছাৰলৈ যোৱা পথৰ দুয়ো কাষে চলিব উচ্ছেদ। পথৰ কাষত বেদখল কৰা চৰকাৰী ভূমি শীঘ্ৰেই খালী কৰাৰ নিৰ্দেশনা দিয়া হৈছে। চৰকাৰী ভূমিৰ 30 ফুটকৈ বেদখল মুক্ত কৰাৰ বাবেই মানকাছাৰ ৰাজচক্ৰৰ নিৰ্দেশনা। ডাঙৰ খবৰ HM ৰোডৰ দুয়ো কাষে অচিনাকি লোকে বেদখল কৰিছে চৰকাৰী ভূমি। 7 দিনৰ ভিতৰতে বেদখলকাৰীক ভূমি খালী ঘৰ খালী কৰাৰ বাবে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰা হৈছে। আন এটা খবৰ হৈছে মুখ্যমন্ত্ৰীয়ে মোক চিনি পোৱা নাই। মই মুখ্যমন্ত্ৰীৰ দৰে ভয়াতুৰ নহয়। কিবা এটা অভিযোগ দিলেই দল সলাই ল'ম। 10 ছেপ্টেম্বৰৰ SITৰ ৰিপৰ্টটো কি হ'ল? 8 ফেব্ৰুৱাৰীৰ ৰিপৰ্টটো সেইটোৱেই নে অলপ মছলা দিছে? এই প্ৰশ্ন কৰিছে গৌৰৱ গগৈয়ে। SIT ৰিপৰ্ট সন্দৰ্ভত 10 ছেপ্টেম্বৰ 8 ফেব্ৰুৱাৰী SIT ৰিপৰ্ট সন্দৰ্ভত গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে। জনাই আছো ৰাতিপুৱা আন এটা পলিটিকেল ব্ৰেকিং নিউজ। বিৰোধী ঐক্যত মেলিছে প্ৰথমটো ফাট। সমষ্টি আৰু প্ৰাৰ্থী ঘোষণা CPI। ডাঙৰ খবৰ পলিটিকেল ব্ৰেকিং নিউজ। বিজেপি বিৰোধী ঐক্যৰ মিত্ৰতাক লৈ ডাঙৰ খবৰ আহি পৰিছে। বিৰোধী ঐক্যত ফাট মেলিছে প্ৰথমটো ফাট। কংগ্ৰেছৰ ভূমিকাত অসন্তুষ্ট হৈ সমষ্টি আৰু প্ৰাৰ্থী ঘোষণা কৰিছে CPI-এ। মিত্ৰতা এৰি 7 সমষ্টিত
প্ৰাৰ্থীৰ নাম ঘোষণা দলটোৰ। গুৰুত্বপূৰ্ণ খবৰ শিৱসাগৰ ডিমৌ নাজিৰাত নিৰ্বাচন খেলিব CPI-এ। তিতাবৰ ঢকুৱাখনা গৌৰীপুৰ মৰিগাঁৱতো নিৰ্বাচন খেলিবলৈ সাজু CPI। এটা গুৰুত্বপূৰ্ণ খবৰ নাজিৰাত কনক গগৈ, তিতাবৰত বিশ্বজিৎ শইকীয়া, মৰিগাঁৱত তপন ডেকা, ডিমৌত কৃষ্ণ গগৈ, ঢকুৱাখনাত ধীৰেন কছাৰী, গৌৰীপুৰত শ্বেখ মনছুৰ। বিৰোধী ঐক্যৰ মিত্ৰতাক লৈ আহি পৰিছে ডাঙৰ খবৰ। খবৰ হৈছে এছাৰৰ জৰিয়তে বিজেপিয়ে মুছলমানক জীৱ জন্তুৰ দৰে ব্যৱহাৰ কৰিছে। চৰকাৰক হুংকাৰ দি গৰজি উঠিছে টাইছন হুছেইন। এটা গুৰুত্বপূৰ্ণ খবৰ, এজনৰ প্ৰকৃত ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন হ'ব নোৱাৰিব। প্ৰকৃত ভোটাৰৰ নাম যদি কৰ্তন হয় তেন্তে সমগ্ৰ BTC-ত প্ৰতিবাদ হ'ব। এটা বিগ ব্ৰেকিং নিউজ, সংখ্যালঘু মুছলমানৰ সৈতে হোৱা অন্যায় কোনো কাৰণতেই মানি লোৱা নহ'ব, মানি নলওঁ। মুখ্যমন্ত্ৰী বিজেপি চৰকাৰক হুংকাৰ দি গৰজি উঠিছে টাইছন হুছেইন। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে আজি ৰাজ্যৰ সংখ্যালঘু মুছলমানক অন্যায় কৰিছে। সংখ্যালঘু মুছলমানৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ এনে ষড়যন্ত্ৰ কৰিছে। শুনানিৰ জৰিয়তে একমাত্ৰ মুছলমান ভোটাৰসকলক হাৰাশাস্তি কৰি থকা হৈছে। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, এছাৰৰ বিসংগতিক লৈ ক্ষোভ প্ৰকাশ কৰে চৰকাৰক সকীয়াইছে এইবাৰ টাইছন হুছেইনে। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ গৌৰৱ গগৈৰ সৈতে বিয়াত বহাৰ মন আজমলৰ। কংগ্ৰেছে AIUDF-ক 3 তালাক দিয়া বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি গৌৰৱ গগৈয়ে নিকাহৰ ইচ্ছা থকাৰ কথা কৈছে আজমলে। আনপিনে থাইলেণ্ড, চীনৰ পৰা অহা লোকসকল তেওঁলোকৰ দেশলৈ গুচি গ'লে মিয়া বাংলাদেশলৈ যাব বুলি কৈ মুখ্যমন্ত্ৰীক কোৰ্দাৰ সমালোচনা কৰিছে বদৰুদ্দিন আজমলে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চোৰ আৰু ডকাইতক লগত তুলনা কৰিছে। সংখ্যালঘুৰ ভোট চুৰি আৰু উজনি অসমৰ হিন্দুৰ গৰু চুৰি কৰে মুখ্যমন্ত্ৰীয়ে। চোৰ আৰু ডকাইতক এইবাৰ প্ৰত্যাখ্যান কৰিব জনতাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈছে APCCৰ সভাপতি গৌৰৱ গগৈ। আন সমান হোৱাৰ বাবে এছাৰৰ নামত টাৰ্গেট উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব এইবাৰ AIUDF। ডাঙৰ খবৰ, এই মুহূৰ্তত মুছলমান হোৱাৰ বাবে এছাৰৰ নামত কৰা হৈছে হাৰাশাস্তি। এইবাৰ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব আজমল। মুছলমানৰ ভোট কৰ্তন বন্ধ নহ'লে হ'ব গণতান্ত্ৰিক আন্দোলন। গুৰুত্বপূৰ্ণ খবৰ, মুছলমানক কৰা অন্যায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত চলিব এই যুঁজ। বিজেপিৰ হাতৰ পুতলা হৈ কাম কৰিছে নিৰ্বাচনী বিষয়াই। বিজেপিৰ হাতৰ পুতলা হৈ কাম কৰিছে নিৰ্বাচনী বিষয়াই। গুৰুত্বপূৰ্ণ খবৰ, মুখ্যমন্ত্ৰী মন্তব্যক গৰিহণা দি এই হুংকাৰ দিছে AIUDF-এ। আন এটা খবৰ, এছাৰৰ জাননী খ্ৰীষ্টান বহু পৰিয়াললৈ। এতিয়া হাহাকাৰ লাগিছে। ডাঙৰ খবৰ, সংখ্যালঘুৰ পিছত এইবাৰ বাছি খ্ৰীষ্টান পৰিয়াললৈ জাননী। এছাৰৰ জাননী প্ৰেৰণৰ অভিযোগ, আদিবাসী খ্ৰীষ্টান পৰিয়ালক। ঢেকিয়াজুলিৰ চিৰাজুলিত এই ঘটনা সংঘটিত হৈছে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিশেষ ভোটাৰ সংশোধনীৰ অৰ্থাৎ এছাৰৰ নামত শংকিত হৈ পৰিছে খ্ৰীষ্টান। সংখ্যালঘুৰ পিছত এইবাৰ বাছি খ্ৰীষ্টান পৰিয়াললৈ জাননী আহি পৰিছে। আন এটা খবৰ হৈছে অজিত পাৱাৰৰ মৃত্যুত স্তব্ধ হৈ পৰিছে মহাৰাষ্ট্ৰ। 3 দিনীয়া শোক পালন, বন্ধ থাকিব চৰকাৰী শিক্ষানুষ্ঠান আৰু কাৰ্যালয়। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ এক শোকাবহ বিমান দুৰ্ঘটনাত মৃত্যু হৈছে। বুধবাৰে সংঘটিত এই মৰ্মান্তিক ঘটনাই সমগ্ৰ মহাৰাষ্ট্ৰতে গভীৰ শোকৰ ছাপ পেলাইছে। এই দুখজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে 3 দিনীয়া শোক পালনৰ কথা ঘোষণা কৰিছে। সেই অনুসৰি অহা 30 জানুৱাৰী পৰ্যন্ত মহাৰাষ্ট্ৰৰ সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান বন্ধ তথা চৰকাৰী কাৰ্যালয়সমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে।
এই 3 দিনৰ শোককালত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত হৈ থাকিব আৰু চৰকাৰী তথা মনোৰঞ্জনমূলক সকলো অনুষ্ঠান বাতিল কৰা হৈছে। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ পৰা লোৱা তথ্য অনুসৰি মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নবিছে এই কথা নিশ্চিত কৰিছে যে ৰাজ্যখনত 30 জানুৱাৰীলৈকে চৰকাৰী শোক পালন কৰা হ'ব। জানিব পৰা মতে এখন চাৰিটা বিমানে মুম্বাইৰ পৰা বাৰামতীলৈ গৈ থকা অৱস্থাতে এই ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটি লৈছে মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰী অজিত পাৱাৰে। আন এটা খবৰ হৈছে ভাৰতৰ বিৰুদ্ধে গুৰুত্বহীন মেচত নিউজিলেণ্ডৰ সহজ বিজয়। এবাৰ টছত জয়ী হৈ নিউজিলেণ্ডক পোনতে বেট ধৰাৰ আক্ৰমণ জনাই অধিনায়ক সূৰ্যকুমাৰ যাদৱে। সেই অনুসৰি আলহী দলটোৱে পোনতে বেট ধৰি 7টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে 215 ৰান। গুৱাহাটীত অনুষ্ঠিত তৃতীয়খন মেচত জয়ী হৈ ইতিমধ্যে শৃংখলা দখল কৰিছে টিম ইণ্ডিয়াই। 5খনীয়া ক্ৰিকেট শৃংখলাৰ 3-0 জয়ী হৈ শৃংখলা দখল কৰিছে ঘৰুৱা দল ভাৰতে। কালিৰ মেচখন উভয় দলৰ বাবে আছিল গুৰুত্বহীন তথা নিয়ম ৰক্ষাৰ মেচ। বুধবাৰে 900 লোকৰ অনুষ্ঠিত ভাৰত নিউজিলেণ্ড T20 শৃংখলা চতুৰ্থখন মেচত 50 ৰানৰ ব্যৱধানত জয়ী হৈ সন্মান ৰক্ষা কৰিছে আলহী দল নিউজিলেণ্ডে। টছত জয়ী হৈ নিউজিলেণ্ডক পোনতে বেট ধৰাৰ আমন্ত্ৰণ জনাই অধিনায়ক সূৰ্যকুমাৰ যাদৱে। সেই অনুসৰি আলহী দলটোৱে পোনতে বেট ধৰি 7টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 215 ৰান। দলৰ হৈ অপেনাৰ টিম শেফৰ্ডে সৰ্বাধিক 62 ৰান সংগ্ৰহ কৰিছে। একেদৰে আনগৰাকী অপেনাৰ ডেভন কনৱে 44 ৰান সংগ্ৰহ কৰিছে।